নমস্কাৰ দ্য প্ৰাইম টাইম শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপুৰি বিষয় একেটাই নিৰ্বাচন কাৰণ নিৰ্বাচন সমাগত গতিকে এই সময়ছোৱাত নিশ্চিতভাৱে চাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে গতিকে দেখিবলৈ পোৱা গৈছে সঘনাই বৈঠক অনুষ্ঠিত হৈছে কোনোবা যদি মন্দিৰলৈ গৈছে কোনোৱে দেখিবলৈ পোৱা গৈছে যে মিত্ৰতাৰ প্ৰসংগত বিভিন্ন ধৰণে ক্ষোভ প্ৰকাশ কৰিছে এফালে দল ত্যাগ কৰি অন্য দলতো যোগদান কৰিছে গতিকে এই সমূহ বিষয় এটা চৰ্চাৰ বিষয় কিন্তু প্ৰথম অৱস্থাত আমি আগবঢ়াই ল'ম এক বিশেষ প্ৰতিবেদন কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ আনুষ্ঠানিকতা আৰম্ভ হোৱাৰ পিছত দল দুটাৰ মিত্ৰতাক ঘৃণনীয় আখ্যা দিছে শাসকীয় বিজেপিয়ে এই মিত্ৰতা কংগ্ৰেছ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে AIUDF লাভান্বিত হ'ব বুলিও ভৱিষ্যতবাণী কৰিছে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই শনিবাৰৰ নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰী বাসভৱন আৰু তাতেই আৰম্ভ হয় কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ আনুষ্ঠানিকতা কংগ্ৰেছ আৰু AIUDFৰ নেতৃত্বই একেলগে বহিল এসময়ত হু ইজ বদৰুদ্দিন বুলি দম্ভালি মৰা তৰুণ গগৈৰ চৰকাৰী বাসভৱনত ইয়াৰ পূৰ্বে শনিবাৰে দুপৰীয়া তৰুণ গগৈয়ে নিউজ 18ৰ প্ৰশ্নৰ উত্তৰত কৈছিল সকলো সমষ্টিতে মিত্ৰজোঁটে দিব প্ৰাৰ্থিত্ব 90খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে বাকি 36খন আসন এৰি দিব মিত্ৰ দলক কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ আনুষ্ঠানিকতাৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আজমলৰে মিত্ৰতা কৰি অসমীয়াৰ বুকুত ট্ৰেগাৰ মাৰিলে কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া বা কংগ্ৰেছে বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমৰ ৰাজনৈতিক জগতখনৰ ভাগ্য নিয়ন্ত্ৰণ হ'বলৈ যি সুযোগ দিছে এয়া কংগ্ৰেছৰ আজিলৈকে মাৰা অসমীয়াৰ বুকুত সকলোতকৈ ডাঙৰ ডেগাৰখন যোৱাকালি মাৰিছে AIUDF আৰু কংগ্ৰেছৰ লগত এলায়েন্স আৰম্ভ কৰি আকৌ কৈছোঁ অসমীয়াৰ ক্ষতি হ'ব অসমীয়াৰ ক্ষতি হোৱাৰ কাৰণে হোৱাৰ বিৰুদ্ধে যুঁজিম আৰু এই ক্ষতি হ'বলৈ দিয়া নহ'ব সাংসদ দিলীপ শইকীয়াই ক'লে কংগ্ৰেছ AIUDFৰ মিত্ৰতা ঘৃণনীয় মিত্ৰতা এই মিত্ৰতাত ক্ষতিগ্ৰস্ত হ'ব কংগ্ৰেছেই মিত্ৰতাত লাভান্বিত হ'ব বদৰুদ্দিন আজমল মহামিত্ৰজোঁট বা জোটবন্ধনৰ কথা কোৱা হৈছে মই ভাবোঁ এটা ঘৃণনীয় মিত্ৰতা হিনিয়াছ এলায়েন্স আনহলি নহয় অপবিত্ৰ নহয় এই পবিত্ৰ শব্দটো তাতে কোনো পধ্যেই তাত মানে নাখাতে তেওঁলোকৰ মিত্ৰতাটো অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কাৰণে AIUDF দলটোৰ জন্ম হৈছে একেই ভোট বেংক কংগ্ৰেছ AIUDF গতিকে আমি কৈছোঁ কংগ্ৰেছ AIUDFৰ মিত্ৰতা অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিৰোধী এই মিত্ৰতাৰ পৰা কংগ্ৰেছ দলটোৰ কোনো লাভ নহয় এই মিত্ৰতাটোৰ পৰা লাভ হ'ব AIUDF দলটোৰ অৰ্থাৎ বাংলাদেশী লবিটোৰ লাভ হ'ব কংগ্ৰেছ AIUDFৰ মিত্ৰতাত কিমান আসন পাব দল দুটাই এই প্ৰশ্নৰ উত্তৰত সাংসদ শইকীয়াই ক'লে 35-40খন আসনতে সীমাবদ্ধ হ'ব কংগ্ৰেছ AIUDF যে কংগ্ৰেছ AIUDFৰ মিত্ৰতা হ'লেও অসমৰ খিলঞ্জীয়া মানুহে এই মিত্ৰতাটোক কিন্তু দলিয়াই পেলাব বিচাৰ বিশ্লেষণ কৰিব 2021 চনৰ পূৰ্বে ইতিমধ্যে আমি তাৰ এটা প্ৰমাণ পাইছোঁ যোৱা নিৰ্বাচনসমূহত 35ৰ পৰা 40টা সিটৰ ভিতৰত এই জোটবন্ধনৰ মানে প্ৰভাৱ তেওঁলোকৰ থাকিব তাৰ বাকী সমষ্টিবিলাকত এই মহাজোটবন্ধনৰ কোনো প্ৰভাৱ তেওঁলোকে পেলাব নোৱাৰে কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ বিজেপিৰ এনে আক্ৰমণ সন্দৰ্ভত কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য জাতি মাটি ভেটি বিক্ৰী কৰা বিজেপিৰ পৰা উদ্ধাৰ কৰিব লাগিব অসমক জাতি মাটিৰ শ্লোগানেৰে অসমৰ ৰাইজৰ পৰা ভোট আদায় কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিলে জাতি মাটি ভেটি সকলো তেওঁলোকে বিক্ৰী কৰি দিলে বিদেশী খেদাৰ দূৰৰ কথা বিদেশী তেওঁলোকে আনিব ধৰিলে গতিকে এতিয়া আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমৰ মাটিত অসমীয়া জাতি অসমীয়া ভাষা সুৰক্ষিত হৈ থকাটো বিচাৰে মুঠতে কংগ্ৰেছ AIUDFৰ মিত্ৰতা আনুষ্ঠানিক হোৱাৰ পিছতে এতিয়া গৰম হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি।
বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল বিজেপিৰ প্ৰতিক্ৰিয়া মিত্ৰতাক লৈ। গতিকে এনেধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত থাকিব। তথাপিতো যিহেতু আলোচনাৰ বিষয় এয়া, গতিকে আমি এনেধৰণৰ এটা আলোচনা আগবঢ়াই লৈ যাম। লগতে বহুখিনি কথা সন্নিৱিষ্ট হৈ থাকিব, বহু প্ৰশ্ন থাকিব। আমাৰ সৈতে উপস্থিত আছে, অতিথি আছে। আমি প্ৰথমতে স্বাগতম জনাই ল'ম অতিথিসকলক। প্ৰথমতে মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ বিজেপি নেতা মমিনুল আৱাল ডাঙৰীয়া আমাৰ সৈতে আছে। আমাৰ সৈতে আছে কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়া। আমাৰ সৈতে আছে জেহৰুল ইছলাম AIDFৰ তৰফৰ পৰা। আৰু আমাৰ সৈতে নগাঁৱৰ পৰা সংযুক্ত হৈ আছে নগাঁও সদৰ সমিতিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। স্বাগতম আপোনাকো। সকলোকে স্বাগতম। আৰু যিহেতু প্ৰথম প্ৰশ্নটোৱে হৈছে, যিটো প্ৰতিবেদন আপোনালোকে ইতিমধ্যে চালে বা প্ৰত্যক্ষ কৰিলে দিলীপ শৰ্মা ডাঙৰীয়া বা জেহৰুল ইছলাম ডাঙৰীয়া, দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ তৰফৰ পৰা যথেষ্ট প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। গতিকে সেই সন্দৰ্ভত পাতিম। আৰু লগতে আজি যিহেতু ৰূপক শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিলে যে এই বিষয়টোক বিশেষকৈ মিত্ৰতা প্ৰসংগক লৈ যিহেতু যথেষ্ট অসন্তুষ্ট একাংশ কংগ্ৰেছী, গতিকে বিজেপি যোগদান কৰিবলৈ আগবাঢ়িছে। আমি আপডেটটো জানিম ৰূপক শৰ্মা ডাঙৰীয়াৰ পৰা যে নগাঁৱতো আজি তেনে এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰূপক শৰ্মা ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিম। নাই, আচলতে কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতা আচলতে আগৰ পৰা আমি যদি আমি চাওঁ, আগতে গোপন মিত্ৰতা আছিলে, এতিয়া মুকলিকে হৈছে। আৰু এই যিটো গোপন মিত্ৰতা আছিলে, সেই সময়ৰ পৰাই যিসকল কংগ্ৰেছী বহুতখিনি কৰ্মীয়ে সেই লোকে বহুত অসন্তুষ্ট আছিলে। আৰু এতিয়া যেতিয়া মুকলিকে যেতিয়া হ'ল, আজিৰ ডেটত আজি যেতিয়া আমাৰ সমষ্টিত গৈছোঁ, আজি গাঁও সভা আছিলে আমাৰ নতুন যিটো আঁচনি অৰুণোদয় আঁচনি লৈ পেলাই, গাঁও সভাতে বহুত কৰ্মী আহি পেলাই আমাৰ লগত যোগদান কৰিবৰ কাৰণে আবেদন কৰিছে যে এতিয়া আমি সাম্প্ৰদায়িক দলটোত নাথাকোঁ। এই ধৰণৰ কিছুমান কথা আমি কৈছোঁ। কাৰণ এইটো যিটো অশুভ মিত্ৰতা হৈছে, এই মিত্ৰতাই যে কিমান ক্ষতি হ'ব সেইটো আগন্তুক সময়ত আমি দেখা পাম। আৰু সেইকাৰণে আমি কৈছোঁ যে এতিয়া যিধৰণে আমি বৰ্তমান পাই আছোঁ যে আগন্তুক সময়ত বহুত কংগ্ৰেছৰ পৰা তেওঁলোকৰ কৰ্মী আহি পেলাই আজি ভাৰতীয় জনতা পাৰ্টীত নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পেলাই এই দলত যোগদান কৰিব। কাৰণ এই দলটোৱে সদায় সম বিকাশ, সম উন্নয়নৰ গুৰুত্ব আৰোপ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কৈ আছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। এই নীতিৰে আজি আমাৰ দলটোৱে হওক বা চৰকাৰখন আগুৱাই গৈছে। মই ভাবোঁ যে আগন্তুক সময়ত কংগ্ৰেছ AUDFৰ যিটো মিত্ৰতাত বিজেপিৰ কোনো ধৰণৰ ক্ষতি নহয়, বৰঞ্চ আগতকৈ আমাৰ চিটো বাঢ়িব, ভোটো বাঢ়িব। কিন্তু যেহেতু কংগ্ৰেছ আৰু AIDF যথেষ্ট আশাবাদী, মিত্ৰতাক লৈ যথেষ্ট আশাবাদী আৰু নিজকে যথেষ্ট শক্তিশালী বুলিও তেওঁলোকে ভাবি লৈছে। আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিম। কিন্তু আপোনাৰ পৰা প্ৰথমতে এই কথাও জানি ল'ম যে দেখিবলৈ পোৱা গৈছে দলৰ তৰফৰ পৰা, বিজেপিৰ তৰফৰ পৰা কিছু মন্তব্য কৰা হৈছে যে পীয়ুষ হাজৰিকা ডাঙৰীয়াই কৈছে ডেগাৰ মাৰিছে, ঠিক তেনেধৰণে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে এক ঘৃণনীয় অপবিত্ৰ মিত্ৰতা। গতিকে কি কাৰণে তেনেধৰণৰ শব্দবোৰ কি কাৰণে আহিছে? ক'ৰবাত কম্পমান হৈছে নেকি বিজেপি? নহয়, চাওক, প্ৰথম কথা হৈছে কি, কংগ্ৰেছ দলে আজি কেৱল ভোটৰ স্বাৰ্থত, ক্ষমতা দখলৰ স্বাৰ্থত এটা সাম্প্ৰদায়িক দল, যিটো দলে কেৱল য'ত বাংলাদেশে ৰক্ষণাবেক্ষণ দি আহিছে, সকলোৱে গম পাইছোঁ, সেই দলৰ লগত আজি মিত্ৰতা কৰিছে। আৰু এই মিত্ৰতাই কিন্তু কংগ্ৰেছৰ লাভৱান নহয়। আজি এটা কথা আপোনাৰ মনত ৰাখিব, মিত্ৰতাত কিন্তু AUDFৰ লাভৱান হ'ব। আপুনি চাব যেতিয়া আসনৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ AUDFৰ আসন বাঢ়িব। আজি যেতিয়া কৈ আছে যে মুখ্যমন্ত্ৰী কোন হ'ব, সিদ্ধান্ত ল'ব পিছত যেতিয়া বিধায়কসমূহ জিকি আহিব। আজি আপোনাৰ চাব যে বিধায়ক জিকি আহিব, তেতিয়াহ'লে কিন্তু কংগ্ৰেছতকৈ AUDFৰ বিধায়ক বেছি আজি জিকি আহিব। তেতিয়া মুখ্যমন্ত্ৰী কোন হ'ব সেইটো কথা আপোনালোকে বিচাৰ কৰিব। অৰ্থাৎ কংগ্ৰেছ ক্ষতি হ'ব নেকি? কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা আকৌ জনোৱা হৈছে যে তেওঁলোক বিগ ব্ৰাদাৰ, তেওঁলোকে যি ক'ব সেয়াই AUDFে শুনিবই লাগিব, এনেধৰণে কিছু কথা কোৱা হৈছে। তেওঁলোকৰ এটা ষ্ট্ৰেটেজি হয়তো আছে, তেওঁলোকে হয়তো তেনেধৰণে নিৰ্ধাৰণ কৰিব। এই কথাবোৰ কথা হৈ ৰ'ব নেকি? আৰু আপুনি যিটো ক'ব বিচাৰিছে যে প্ৰেক্টিকেলি আচলতে এনেকুৱা একো নহয়, যিবোৰ কথা এতিয়া কৈ থকা হৈছে সেইবোৰ একো নহয়, কিন্তু দেখিবলৈ পোৱা যাব যে যথেষ্ট লাভান্বিত হ'ব AUDFে। আপুনি তাকে বুজাইছে ডাঙৰীয়া? নহয়, চাওক, বিগ ব্ৰাদাৰ স্মল ব্ৰাদাৰ এই কথাখিনি নিৰ্বাচনৰ আগত হয়তো AUDFে কংগ্ৰেছক ক'ব বিগ ব্ৰাদাৰ বুলি, কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিছত দেখিব আপোনাৰ AUDF বিগ ব্ৰাদাৰ হৈ গৈছে। যাৰ সংখ্যা বেছি থাকিব, বিধায়ক বেছি থাকিব, তেওঁ বিগ ব্ৰাদাৰ হ'ব। সেই সময়ত তেতিয়া মুখ্যমন্ত্ৰীৰ কাৰণে দাবী কৰিব AUDFে। আৰু সেইটোৱে হ'বলৈ গৈ আছে অসমত, যদিহে তেওঁলোকৰ যদি আসন বেছি পায়। কিন্তু এটা কথা ঠিক যে মই আপোনাক কৈছোঁ যে যিমানেই মিত্ৰজোঁট
মিত্ৰ নহওক কিয় আসনৰ সংখ্যা তেওঁলোকৰ 35তকৈ বেছি নাবাঢ়ে 35তকৈ বেছি নাবাঢ়ে সেইকাৰণে কৈছোঁ আমাৰ যিটো সমীক্ষা আৰু সেই ক্ষেত্ৰত কিন্তু বেছিভাগ কিন্তু আসন কিন্তু AUDF পাব গতিকে ইয়াত চৰকাৰে গঠন কৰাটোতো দূৰৰে কথাই আচলতে এটা কথা আমি কৈছোঁ আপোনালোকক যে আপুনি যদি এটা সৰু সমীক্ষা যদি চায় যে লোকসভা নিৰ্বাচন যেতিয়া হৈছিলে সেই সময়ত তেওঁলোকে গোপনে মিত্ৰালি কৰিছিলে আৰু তেওঁলোকে কংগ্ৰেছৰ স্বাৰ্থত AUDF ক'ৰবাত তেওঁলোকে তাত প্ৰাৰ্থী দিয়া নাছিলে তাৰপিছতো কিন্তু লোকসভাৰ কিন্তু 9খন আসন দখল কৰি পেলাই বিজেপিয়ে কিন্তু ইয়াৰ পৰা 9টা চিট এবাৰ জিকিছে আৰু আপোনাৰ যদি ভোটৰ সমীক্ষা যদি চায় প্ৰতিটো সমষ্টিত আমি কিন্তু আগতকৈ বেছি ভোট পাইছিলোঁ আগতে নগাঁও লোকসভা চিটটো যদিও আমি যদি হেৰুৱাবলগীয়া হৈছিলে কিন্তু ভোটৰ সংখ্যা যদি চাই আগতে 5 লাখতকৈ বেছি ভোট নাপাইছিলে বিজেপিয়ে এইবাৰ কিন্তু 7,23,000 ভোট পাইছে কিন্তু কথাটো হৈছে যে মুখ্যমন্ত্ৰীক লৈ বাৰে বাৰে এটা চৰ্চা চলি আছে আজমল মুখ্যমন্ত্ৰী হ'ব কিন্তু যদি বিজেপি জিকে মুখ্যমন্ত্ৰীটো তেনেকেই থাকিব গতিকে বিষয়টো মুখ্যমন্ত্ৰী কেন্দ্ৰিক কিয় হৈ পৰে বাৰে বাৰে যে মুখ্যমন্ত্ৰী কোন হ'ব কংগ্ৰেছ AUDFৰ মিত্ৰতাত মুখ্যমন্ত্ৰী কোন হ'ব এই প্ৰশ্নটো কিয় বাৰে বাৰে আহি পৰে এনেকুৱা নালাগেনে যে কিছু পৰিমাণে আপোনালোক হয়তোবা ক'ৰবাত নহয় ক'ৰবাত যেন কিবা এটা নিজৰ ওপৰত এটা বিশ্বাস ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছে তেনেকুৱা নহয়নে তেনেকুৱা প্ৰশ্ন নাহেনে মিত্ৰতাৰ বাবে নহয় এটা কথা আমি কৈছোঁ যে বাৰেপতি কৈ আছে যে মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰী দাবীদাৰ হ'ব কংগ্ৰেছ AUDF কৈছে বিগ ব্ৰাদাৰ আমাৰ কংগ্ৰেছ গতিকে এই কথা মোৰ যে যদি তেওঁলোকৰ যিমান চিট পাব সেই চিটৰ যদি সমীকৰণ যদি আমি চাওঁ কংগ্ৰেছতকৈ AUDF যে চিট বেছি পাব সেইটো নিশ্চিত মুখ্যমন্ত্ৰীটোৰ তেওঁলোকৰ দাবী কৰাৰ কথা যেতিয়া কৈছে আসন বৃদ্ধি পালে চৰকাৰ গঠন কৰিব পৰা যদি তেওঁলোকৰ সংখ্যা হয় তেতিয়াহে মুখ্যমন্ত্ৰীৰ কথা আহিব কিন্তু এই মিত্ৰজোঁটে কিন্তু মই পুনৰবাৰ কৈছোঁ যে বিজেপি কোনো ধৰণৰ লোকচান নকৰে আৰু ইয়াত লাভৱান হ'ব কিন্তু কংগ্ৰেছ AUDFৰ মাজত কিন্তু AUDF এইটো একেবাৰে নিশ্চিত কথা হয় ডাঙৰীয়া আচলতে আমাৰ সৈতে আৰু অতিথি আছে গতিকে দিলীপ শৰ্মা ডাঙৰীয়া আপোনাৰ নিশ্চয় ক'বলৈ কিবা থাকিব পাৰে এই প্ৰসংগত আমি মমনিলাল ডাঙৰীয়া ওচৰলৈ পাছলৈ যাম মই আপোনাৰ পৰা প্ৰথমতে জানি ল'ম যিখিনি কথা ৰূপক শৰ্মা ডাঙৰীয়াই ক'লে মই মোৰ বক্তব্যত কথাখিনি ক'ম মই তেখেতক সুধিবলগীয়া নাই একো আপুনি ক'বলগীয়া কি আছে সেইখিনি মোৰ কথা আপুনি মোক সোধক মই ক'ম আপুনি মোক সোধক মই তেখেতৰ প্ৰশ্ন উত্তৰ দিবলৈ মই যোৱা নাই তেখেতৰ লগত মোৰ কোনো কথা নাই কাৰণ তেখেতসকলে যিটো কৈছে এইবিলাক হতাগ্ৰস্ত উত্তৰ হতাগ্ৰস্ত ব্যক্তিৰ এইবিলাক হৈছে উত্তৰ গতিকে মই তেখেতৰ প্ৰশ্ন উত্তৰ নিদিম আপুনি মোক যেতিয়া প্ৰশ্ন কৰিছোঁ প্ৰশ্ন একেটাই যে দেখিবলৈ পোৱা গৈছে যে আপোনালোকে মিত্ৰতাৰ পাছতে যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে ARDF যে লাভান্বিত হ'ব সেই কথাটো বাৰে বাৰে উত্থাপন হৈছে বিজেপিৰ তৰফৰ পৰা গতিকে ইয়াকে লৈ আপোনাৰ আপুনি প্ৰশ্ন কৰিছে তেতিয়া মই উত্তৰ দিম মোৰ এনেকুৱা লাগিছে যে কংগ্ৰেছৰ নেতৃত্বত এটা মহাজোঁট বন্ধন হ'বলৈ গৈ আছে অকল AUDF নহয় ইয়াত বামপন্থীসকল আছে অন্যান্য আঞ্চলিক ফ'ৰ্চবিলাক হয়তো আহিব কংগ্ৰেছে আহ্বান জনাইছে সকলো গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ শক্তিক ইয়াত একগোট হ'বলৈ আহ্বান জনাইছে আৰু সেই ধৰণৰ এটা কাম কাজ মানে এটা প্ৰক্ৰিয়া এটা আগবাঢ়িছে আৰু কিছু ডেভেলপমেণ্ট হৈছে মই বিজেপিৰ কিছুমান নেতাৰ কথা দেখি মোৰ এনেকুৱা লাগিছে যে তেওঁলোকে কংগ্ৰেছত জইন কৰিব বিচাৰিছে নেকি মোৰ এনেকুৱা লাগিছে যে তেওঁলোকৰ কিছুমান বিধায়ক মন্ত্ৰী বা সাংসদ চিন্তাত পৰি গৈছে এই কংগ্ৰেছৰ নেতৃত্বত যে মহাজোঁট বন্ধন হ'বলৈ গৈ আছে তেওঁলোক হতাশ হৈছে তেওঁলোক চিন্তিত হৈছে তেওঁলোকে দিক বিদেশ হেৰুৱাই পেলাইছে তেওঁলোকে ভাবিছে যে আমাৰতো চৰকাৰ অহাবাৰ নাহিব কংগ্ৰেছৰ ক'ত ক্ষতি হ'ব AUDFৰ ক'ত লাভ হ'ব কংগ্ৰেছে ক'লাটো এইটো ভাল হোৱা নাই এইবোৰ কথা তেওঁলোকে কিয় চিন্তা কৰিছে এইবোৰ অসমৰ মানুহে চিন্তা কৰিব অসমৰ ৰাইজে চিন্তা কৰিব মোৰ এনেকুৱা লাগিছে প্ৰয়োজনীয়তা কিয় আছিল ডেফিনেটলি আছে মহাজোঁট বন্ধন চাওক মহাজোঁট বন্ধন এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ আছে কংগ্ৰেছে মহাজোঁট বন্ধনৰ কথা কৈছে কাৰণ বিজেপিৰ দৰে এটা অসম বিৰোধী শক্তিক অসমীয়া মানুহৰ অসমীয়া খিলঞ্জীয়া বিৰোধী এটা শক্তিক আঁতৰাবৰ কাৰণে সকলো ঐক্যবদ্ধ হোৱাটো আজি তাৰিখত প্ৰয়োজন হৈ গৈছে কাৰণ তেওঁলোকে ARDFৰ বিৰোধিতা কৰে তেওঁলোকৰ বেয়া নালাগে তেওঁলোকে যিটো জাতি মাটি ভেটি কথা কোৱা এটা দল চৰকাৰ গঠন কৰিলে তেওঁলোকে অসমীয়াক ধ্বংস কৰিবৰ কাৰণে কাইন প্ৰণয়ন কৰি তেওঁলোকে অসমীয়া শেষ কৰিবৰ চেষ্টা কৰিছে আৰু তেওঁলোকে ARDFক বিৰোধিতা কৰে তেওঁলোক অত্যন্ত ভয়ংকৰ অসমৰ মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষাৰ কাৰণে অসমৰ সাধাৰণ মানুহৰ কাৰণে বিজেপিৰ দৰে ভয়ংকৰ দল আজিৰ তাৰিখত অসমত নাই আৰু এই ভয়ংকৰ অত্যন্ত ভয়ংকৰ দলটোক আঁতৰাবৰ কাৰণে সকলো ঐক্যবদ্ধ হোৱাটো উচিত আজিৰ তাৰিখত আৰু কংগ্ৰেছে সেই আহ্বান জনাইছে সকলো ধৰ্ম নিৰপেক্ষ শক্তি অকল AUDF নহয় তাত অন্যান্য শক্তিবোৰ আছে বামপন্থী শক্তিবোৰ আছে আমি আহ্বান জনাইছোঁ যে খিলঞ্জীয়াক ৰক্ষা কৰিবৰ কাৰণে অসমীয়া মানুহক ৰক্ষা কৰিবৰ কাৰণে অসমক ৰক্ষা কৰিবৰ কাৰণে জাতি ভাষা ইয়াত ৰক্ষা কৰিবৰ কাৰণে
ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ৰক্ষা কৰিবৰ কাৰণে গণতান্ত্ৰিক কাঠামো ৰক্ষা কৰিবৰ কাৰণে ইয়াত বিজেপিৰ দৰে এটা স্বৈৰাচাৰী দলক উৎখাতৰ কোনো বিকল্প নাই মোৰ এনেকুৱা লাগিছে তেখেতসকলে যদি অপেনলি কংগ্ৰেছত জইন কৰিবৰ কাৰণে তেওঁলোকৰ মন আছে তেওঁলোকে মুকলিকে কওক যে আমি এটা বিজেপিত নাথাকো বিজেপিত থকাৰ আৰু প্ৰয়োজনটো নোহোৱা হৈ গৈছে বাৰে বাৰে কাৰ কথা আহি পৰে যেতিয়া ৰাইজে যদি প্ৰশ্ন কৰে যে কাৰ পাছতে যিসমূহ সংগঠন আছিলে তেওঁলোকেও এটা ৰাজনৈতিক দল গঠন কোনোবাই চাওক কোনোবাই সুবিধাবাদী চৰিত্ৰ যদি কাৰোবাৰ অসমৰ মানুহৰ মাজত দেখুৱাব বিচাৰিছে দেখক আমাৰ ক'বলগীয়া নাই কিন্তু কা বিৰোধী কোনোবা নেতা বিজেপিত জইন কৰিছে কোনোবাই দল কৰিছে সেই দল কৰিলে আমি আহ্বান জনাইছো যে তোমাৰ সকলোৰে ৰাজনৈতিক দল কৰাৰ অধিকাৰ আছে মোৰ যেনেকৈ এটা ভোটাধিকাৰ অধিকাৰ আছে আপোনাৰ যেনেকৈ ভোটাধিকাৰ অধিকাৰ আছে প্ৰত্যেকজন মানুহৰ ৰাজনীতি কৰাৰ অধিকাৰ আছে তেওঁলোকৰ ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ আছে এইটো আপুনি বাধা দিব নোৱাৰে গণতন্ত্ৰত আমাৰ দেশৰ গণতন্ত্ৰ হৈছে সমগ্ৰ পৃথিৱীৰ বৃহৎ গণতন্ত্ৰ আমি এইটো সন্মান জনাওঁ আমাৰ দেশৰ গণতন্ত্ৰ গতিকে আপুনি দল বিৰোধিতা কোনোবা দল গঠন কৰিব বিচাৰিলে আপুনি বিৰোধিতা কৰিব নোৱাৰিব এইটো যদি আমি বিৰোধিতা কৰোঁ তেতিয়া এইটোৰ অপৰাধ হ'ব গতিকে কোনোবাই ৰাজনৈতিক দল গঠন কৰিছে কৰি থাকক কিন্তু আমাৰ বক্তব্যটো হৈছে কি যদি তোমালোকে ৰাজনৈতিক দল কৰিছা কৰা কিন্তু সকলোৱে চাই লোৱা যে মানে এটা ঐক্যবদ্ধ শক্তি যাতে হয় এটা ঐক্যবদ্ধ শক্তিৰ মাজেৰে যাতে আমি আগুৱাই যাবলৈ পাৰো এটা বিজেপি বুজি পাইছে তেওঁলোকৰ পতন নিশ্চিত আপোনালোকে আছুকভাৱে আলোচনা কৰিব নেকি নহয় চাওক আমি সকলোকে আহ্বান জনাইছো কৃষক মুক্তি সংগ্ৰাম সমিতি কালি এটা মই আপোনাক এটা ব্যক্ত কৈছো কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধন যি হ'বলৈ গৈ আছে আমাৰ দলৰ নেতৃত্ব আমি সকলোকে আহ্বান জনাইছো আহ্বান জনাইছে যে সকলো ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক সকলো শক্তি ঐক্যবদ্ধ হোক আঞ্চলিক সকলো শক্তি ঐক্যবদ্ধ হোক আৰু বিজেপিৰ দৰে এটা স্বৈৰাচাৰী অসম বিৰোধী খিলঞ্জীয়া বিৰোধী জনগোষ্ঠী বিৰোধী ভাষা সংস্কৃতিক মানে কবৰ দিব বিচৰা এটা দলক ইয়াৰ পৰা উচ্ছেদ কৰক এইটোৱে মূল কথা ৰূপক শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ পুনৰ আহিম আমি আৰু হয় আবাল ডাঙৰীয়া মই আপোনাৰ ওচৰত যাম নিশ্চয় যাম হয় কওক আপুনি কওক তাৰপিছত আমি ৰূপক শৰ্মা ডাঙৰীয়াৰ ওচৰত যাম শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে তেওঁৰ কথা কোৱাৰ ষ্টাইলটো দেখি এনেকুৱা লাগিছে যে তেখেতসকল যথেষ্ট উৎসাহিত আৰু তাৰ লগে লগে তেওঁ কিছুমান শব্দ প্ৰয়োগ কৰিছে অসম বিৰোধী স্বৈৰাচাৰী জাতি বিৰোধী কবৰ দিব বিচৰা এই শব্দখিনি উত্তৰটো তেওঁ শুনাৰ ধৈৰ্যটো ৰাখিব লাগিব প্ৰথম কথা হৈছে যে ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল UDF ৰাজনৈতিক দল নতুনকৈ যোৱাকালিও এটা ৰাজনৈতিক দলৰ কথা ঘোষণা হৈছে তাৰ উপৰি আছু এটা নতুনকৈ ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে চেষ্টা চলাই আছে গণতান্ত্ৰিক ব্যৱস্থাত এইটো সকলোৰে কাৰণে মুকলি আছে ইয়াত এতিয়া মানে কথাটো হৈছে যে UDF আৰু কংগ্ৰেছ আমি তাত কোন CPM আছে CPI আছে আমি সেইবিলাক দেখা নাই UDFৰ মানুহ আহিছে কংগ্ৰেছৰ ওচৰত আলোচনাত বহিছে খনে খনে বৈঠক হৈছে সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে আমি দেখিছোঁ যে কংগ্ৰেছ আৰু UDFৰ এটা আনুষ্ঠানিক আলোচনা মানে এটা গঠবন্ধন হৈছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এতিয়া কথাটো হৈছে যে কংগ্ৰেছৰ UDFৰ লগত যিটো মানে গঠবন্ধন সেইটোৰ পৰা ৰাজনৈতিকভাৱে মোৰ ব্যক্তিগতভাৱে মই এটা কথা ক'ম যে 2021ত ভাৰতীয় জনতা পাৰ্টি আটাইতকৈ লাভান্বিত হ'ব নামনিটো সিট বাঢ়িব ভাৰতীয় জনতা পাৰ্টিৰ উজনিটো বাঢ়িব উজনিত কোনকেইটা সিট বাঢ়িব মই কৈ আছোঁ আপোনাৰ নাজিৰাটো আমি জিকিম তিতাবৰ আমি জিকিম গোলাঘাট আমি জিকিম আৰু আপোনাৰ মৰিয়নি আমি জিকিম সৰুপথাৰ আমি জিকিম উজনিত আমাৰ 5টা সিট বাঢ়িব ঠিক সেইদৰে নামনিৰ কথাটো যদি কওঁ অভয়াপুৰী দক্ষিণ আমি জিকিম অভয়াপুৰী পূব জিকিম আমি গোলকগঞ্জ আৰু পূব বিলাসীৰ পৰা আমাৰ আছেই তাৰ উপৰি আমি তেনেকুৱা আৰু বহু সিট ওলাব যিবিলাক সিটত বৰ্তমান আমাৰ প্ৰতিনিধি নাই সেইবিলাকৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি জিকি আহিব আৰু এটা কথা আপোনালোকে মন কৰিব যে এখেতে যিটো কথা কৈছে যে অসম বিৰোধী ভাষা বিৰোধী এইবিলাক যে কথা কৈছে আজি কংগ্ৰেছ দলটোৰ স্থিতিটো কি যেতিয়া ভাৰতবৰ্ষ বিভাজন হৈছিল সেই সময়ত কোনো ব্যক্তিয়ে মহম্মদ আলী জিন্নাক অসমখন ৰূপৰ ঠাইত উপহাৰ দিম বুলি কৈছিলে অলপ দিন ধৈৰ্য ধৰিব লাগে অলপ দিন ধৈৰ্য ধৰক জিন্না সাহেব আপোনাক অসম ৰূপৰ থালিত উপহাৰ দিম সেই প্ৰতিশ্ৰুতিটো পালন কৰাৰ এটা খোজ আজি মহম্মদ আলী জিন্নাটো নাই তাৰ ঠাইত বদৰুদ্দিন আজমল আছে প্ৰতিনিধি হিচাপে বদৰুদ্দিন আজমলক অসমখন হপিবৰ কাৰণে এই শক্তিটোক হপিবৰ কাৰণে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত এধাপ কংগ্ৰেছ দলটো আগবাঢ়ি গৈছে ৰাজনৈতিকভাৱে কংগ্ৰেছ দলৰ লাভ লোকচান কি হ'ব সেইটো মই যোৱাকালি কৈছোঁ যে আজি ৰূপজ্যোতি কুৰ্মীয়ে হওক বা যোৰহাটৰ ৰাণা গোস্বামীয়ে হওক তেওঁলোকে প্ৰতিক্ৰিয়াবিলাক দি আছে মই কৈছোঁ মই যোৱাকালিয়ে কৈছোঁ যে তৰুণ গগৈ ডাঙৰীয়া হওক গৌৰৱ গগৈ ডাঙৰীয়া হওক ৰূপজ্যোতি কুৰ্মী হওক ৰজদিনা হওক অজন্তা নেওগ হওক এই যিসকল আছে বা দেৱব্ৰত শইকীয়া হওক
এইবিলাকৰ যদি ৰাজনৈতিক তেওঁলোকৰ জীৱনটো আৰু দীঘলীয়া কৰিব বিচাৰে তেতিয়াহ'লে 2021 পিছত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়াৰ বাদে তেওঁলোকৰ ওচৰত কোনো গত্যন্তৰ নাথাকিব 2021 কংগ্ৰেছ কিন্তু অসমত নাথাকিব হয় আবল ডাঙৰীয়া যাম আমি আপুনি যেটো বিষয় ইতিমধ্যে উত্থাপন কৰিছে বিশেষকৈ ক্ষুভিত একাংশ কংগ্ৰেছী গতিকে তেওঁলোকৰ বিষয়ে আমি পাতিম কোনে কোনে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কালি যিখন বৈঠক প্ৰথম অৱস্থাত পোৱাৰ ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বাসগৃহত হৈছিল সেই বৈঠকখনো ত্যাগ কৰিছিল সেই সন্দৰ্ভতো আমি পাতিম দিলীপ শৰ্মা ডাঙৰীয়া আছে এআইডিএফৰ জাহিৰুল ইছলাম আছে গতিকে বিধায়ক ৰূপ শৰ্মা যেহেতু আমাৰ সৈতে পোনপটীয়া কৈ আছে আমি কথা পাতিম কিন্তু সময় হৈছে অনুষ্ঠানত চমু বাণিজ্যিক বিৰতি শৰ্মা ডাঙৰীয়া গতিকে ৰূপ শৰ্মা ডাঙৰীয়া ওচৰলৈ যাম আপুনি নিশ্চয় ইতিমধ্যে শুনা পাইছে যে দিলীপ শৰ্মা ডাঙৰীয়া যিখিনি কথা তেওঁ ইতিমধ্যে যুক্তি সহকাৰে তেওঁ এই কথাখিনি তেওঁ উল্লেখ কৰিছে কিন্তু আৰু এটা প্ৰশ্ন যে সঁচাকৈ বাৰু এটা কথা আপোনাক কৈছোঁ যে কংগ্ৰেছ আৰু ইউডিএফৰ যাক আপোনালোকে মহাজোঁট গন্ধম বুলি কয় মানে আচৰিত হওঁ যে আজি যি ইউডিএফে IMDT বাতিলৰ সময়ত জন্ম লাভ কৰি আজি সেই ইউডিএফৰ ওচৰতে আজি কংগ্ৰেছে আত্মসমৰ্পণ কৰিবলগীয়া অৱস্থা হৈছে আৰু এটা সময় আছিলে যে তৰুণ গগৈ হুইজ বৰ্ডৰ দিম বুলি কৈ পেলাই ভোট লাভৰ চেষ্টা কৰিছিলে আজি সেই আপুনি অৱস্থাটো নিজে চিন্তা কৰিছে যি কি নহওক নিজস্ব বিষয় এইটো কিন্তু এটা কথা আপোনাক মই পুনৰবাৰ কৈছোঁ যে এই জোটবন্ধনে বিজেপিৰ কোনো ধৰণৰ ক্ষতি নকৰে বৰঞ্চ বিজেপিৰ কাৰণে লাভৱান হ'ব মই আপোনালোকে যদি সমীকৰণ যদি আপোনালোকে চায় যে যদিও লোকসভা সময়ত তেওঁলোকে ভিতৰকে যেতিয়া বুজাবুজি কৰাৰ স্বত্তেও ৰাইজে বুজি পাইছিলে ৰাইজে কথাটো বুজি পায় যে ইউডিএফটো কি দল আৰু এই দলটোৰ কি স্বাৰ্থত কংগ্ৰেছে আজি তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিছে এই কথাখিনি অসমৰ ৰাইজে বুজি পায় গতিকে মই নাভাবোঁ যে এই যিটো মানে জোটবন্ধনে বিজেপিৰ কিবা ক্ষতি হ'ব বৰঞ্চ আগতকৈ চিট বাঢ়িব যিটো কথা আমি সদায় কৈ আছোঁ বিজেপি প্লাছ 100+, গতিকে বিজেপি এলায়েন্স মিলি পেলাই 100+ হ'ব ই নিশ্চিত আগতকৈ ছবিখন আৰু এতিয়া বেছি আমাৰ কাৰণে স্পষ্ট হৈ পৰিছে আৰু এটা কথা যে যেহেতু দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ তৰফৰ পৰা নতুনকৈ কিছু সমীকৰণ তেওঁলোকে নিশ্চিতভাৱে কৰিব কাৰণ এটা চ্যালেঞ্জ আহি পৰিছে কংগ্ৰেছৰ বাবেও কাৰণ যেহেতু যেনেধৰণে এটা এলায়েন্সৰ কথা আহি পৰিছে বা জোটবন্ধনৰ কথা আহি পৰিছে বহুকেইটা ধৰণে তেওঁলোকে দেখুৱাইছে কিন্তু কথাটো আহি পৰিছে যে বিজেপিৰ ক্ষেত্ৰত আসনৰ ক্ষেত্ৰত ইফালে যদি আছুৱেও এটা দল গঠন কৰাৰ কথা ইতিমধ্যে পৰিকল্পনা তেওঁলোকে কৰি আছে কাৰণ পৰামৰ্শদাতা তেওঁলোকে কমিটি ইতিমধ্যে তৈয়াৰ কৰিছে গতিকে সেই পৰামৰ্শৰ মতে আছুৱে যদি এটা দল গঠন কৰে উজনি অসমত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে নেকি বিজেপিৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব নেকি নহয় মানে এটা কথা আপোনাক কৈছোঁ মই যে এই কাৰ আন্দোলন চলি থকা সময়তে আমাৰ পঞ্চায়তৰ নিৰ্বাচন হৈছে কাৰ আন্দোলন চলি থকা সময়তে আমাৰ লোকসভা নিৰ্বাচন হৈছে কিন্তু ভোটৰ ক্ষেত্ৰত উজনি অসমৰ ব্যক্তিসকলে কেতিয়াও দ্বিমত নাই আৰু সদায় আমি দেখা পাই আহিছোঁ যে সদায় বিজেপিৰ সপক্ষে ভোটদান কৰিছে আৰু এইকাৰণে আমি এইটো কাৰণে কৈছোঁ যে যিমানেই দল নোলাওক আজি কাৰ আন্দোলন কৰিবলৈ কোনে কোনে দল খুলিবলৈ গৈছে আন্দোলনটোৰ আচল উদ্দেশ্য কি আছিলে যাৰ ফলত আজি ইমানকেইটা দল খুলিবলৈ ওলাইছে এই কথাবিলাক বৰ্তমান স্পষ্ট হৈছে আৰু ভাৰতীয় স্পষ্ট নীতি যিখিনি কথা কৈ আছে ৰাজ্য কৈ আছে কোনো ধৰণৰ ইছ্যু নহয় এই কাৰ ইছ্যু কোনো ধৰণৰ নহয় আৰু এই ক্ষেত্ৰত কোনো ভোট বিভাজন নহয় নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ ডাঙৰীয়া ৰূপ শৰ্মা ডাঙৰীয়া আছিল তেওঁ যিহেতু কিছু সময়ৰ বাবেহে আছে ব্যক্তিগত কিছু কাম আছে গতিকে আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনাক আমি বিদায় জনাবলৈ এই মুহূৰ্তত বিদায় জনাইছোঁ কাৰণ আপোনাৰ কিছু কাম আছে ব্যক্তিগত গতিকে আমি ষ্টুডিঅ'লৈ আহিম ৰূপ শৰ্মা ডাঙৰীয়াক আমি বিদায় জনাইছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ তেওঁ এই ইতিমধ্যে যিখিনি কথা ক'লে তাৰ ওপৰতো আমি আলোচনা কৰিম মই ষ্টুডিঅ'লৈ আহিছোঁ জাহিৰুল ইছলাম এতিয়ালৈকে আমি প্ৰশ্ন আপোনালৈ যোৱাই নাই কৰাই নাই কিন্তু যথেষ্ট উৎফুল্লিত আপোনালোকে বুলি এটা চান্স বুলিয়ে ক'ব পাৰি নিশ্চিতভাৱে মই আপোনাক আগৰ কেইটামান প্ৰশ্নৰ উত্তৰ দি ল'ব বিচাৰিছোঁ প্ৰথম কথা হ'ল বিজেপিৰ প্ৰবক্তা মমিনুল আউল ডাঙৰীয়াই ক'লে যে বদৰুদ্দিন আজমল চাহেব মহম্মদ আলী জিন্নাৰ প্ৰতিনিধি মই তেখেতক এটা কথা মনত পেলাই দিওঁ মহম্মদ আলী জিন্নাৰ নেতৃত্বত মুছলিম লীগ হৈছিলে আৰু সেই মুছলিম লীগত মমিনুল আউল ডাঙৰীয়াৰ বিজেপি দলৰ যিজন পিতামহ শ্যামাপ্ৰসাদ মুখাৰ্জী সেই শ্যামাপ্ৰসাদ মুখাৰ্জী কিন্তু সেই মুছলিম লীগৰ ফাইনেন্স মিনিষ্টাৰ আছিলে এই কথাখিনি পাহৰি যাব নালাগে 2 নম্বৰ কথা তেখেতসকলৰ RSSৰ পিতামহ কেশৱ বলিৰাম হেগড়ে এই কেশৱ বলিৰাম হেগড়ে
যেতিয়া জেলত বন্দী হৈ আছিলে, কালাপানীত যেতিয়া বন্দী হৈ আছিলে, কেশৱ বলিৰাম হেগড়ে ব্ৰিটিছৰ ওচৰত মাফিনামা দি পেলাই জেলৰ পৰা ওলাই আহি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ নকৰোঁ বুলি বা আন্দোলন নকৰোঁ বুলি, স্বাধীনতা সংগ্ৰামত যোগ নিদিওঁ বুলি মাফিনামা দি ওলাই আহিছিলে। এই কথাষাৰ পাহৰি যাব নালাগে। 3 নম্বৰ, ৰূপক দাই কৈছে যে AIDF দল IMDT আইন বাতিল হোৱাৰ পিছত জন্ম লাভ কৰা দল এটা। মই তেখেতক এই কথাখিনি কৈ আছোঁ যে IMDT আইনৰ স্ৰষ্টা আৰু IMDT আইন প্ৰণয়নকাৰী যিটো দল আছিলে, যিখন চৰকাৰ আছিলে, AGP দল আৰু চৰকাৰ, সেইখন আজিৰ তাৰিখত BJP দলৰ এলায়েন্স পাৰ্টনাৰ আৰু তেওঁলোকে একেলগে চৰকাৰ গঠন কৰি আছে। গতিকে এই কথাখিনি AGP দলক তেওঁলোকে কুৱেশ্যন কৰাটো উচিত। 3 নম্বৰ কথা, যে এসময়ত তৰুণ গগৈয়ে কৈছিলে যে হু ইজ বদৰুদ্দিন আজমল বুলি, আৰু সেই তৰুণ গগৈ চাহেবে আজি আজমল চাহেবৰ লগত এলায়েন্সৰ কথা কৈ আছে। গতিকে এইটো তেওঁলোকৰ কাৰণে বৰ বেছি ভাল লগা হোৱা নাই। তেতিয়াহ'লে মই তেওঁলোকক মনত পেলাই দিব বিচাৰিছোঁ BJP যে এসময়ত আজিৰ BJPৰ সৰ্বময় হত্যাকৰ্তা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে নৰেন্দ্ৰ মোদীক যদি প্ৰধানমন্ত্ৰী হয় ঠেলালা ৰিক্সালৈ চৰিয়াব বুলি সেই সময়ত বক্তব্য দিয়া হৈছিলে। গতিকে এই কথাবোৰ পাহৰি যাব নালাগে। আৰু আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ যে আমাৰ যিটো এলায়েন্সৰ যিটো অফিচিয়েল আলোচনা, এইটো যোৱাকালিৰ পৰা এটা আৰম্ভ হৈছে। তাৰ আগত নন অফিচিয়েলি কিছু কথা বতৰা চলি আছিলে, আৰু যেতিয়াৰ পৰাই নন অফিচিয়েলি কথা বতৰাবোৰ চলি আছিলে তেতিয়াই আমি দেখিছিলোঁ BJPৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আদি কৰি BJP দলৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আদিৰ পৰি যিমানবোৰ নেতা মন্ত্ৰী আছে, এওঁলোকে মানে কিছু শুনিব নলগীয়া বিশেষণৰে এই এলায়েন্সটোক তেওঁলোকে কটাক্ষ কৰি আছে। আজি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁ কৈছে যে এইটো এটা ঘৃণনীয় এলায়েন্স, অৰ্থাৎ AIDF আৰু কংগ্ৰেছৰ এলায়েন্স বা অন্যান্য যিবোৰ ধৰ্ম নিৰপেক্ষ শক্তি আছে, এই শক্তিবোৰৰ এলায়েন্সটো এটা ঘৃণনীয় এলায়েন্স। এই ধৰণৰ যিবোৰ শব্দ তেওঁলোকে মানে প্ৰক্ষেপ কৰি আছে, এই শব্দবোৰৰ পৰা তেওঁলোকৰ শালীনতা কিমানখিনি শালীনতা এজন জনপ্ৰতিনিধি হিচাপে সেই কথাবোৰ তেওঁলোকে নিজেই প্ৰমাণ কৰি দি আছে। আৰু তেওঁলোক কিমানখিনি মানসিক হতাশগ্ৰস্ততাত ভুগি আছে এই কথাটো তেওঁলোকৰ বক্তব্যৰ পৰাই প্ৰকাশ পাই আছে। আমিতো তেওঁলোকক এটেক কৰা নাই এলায়েন্সত। আমাৰ এলায়েন্স ৰাজনৈতিক এলায়েন্স, ৰাজনৈতিক গঠবন্ধন, এইটো আমি প্ৰথমবাৰ যে AIDF কংগ্ৰেছে কৰিব গৈ আছে তেনেকুৱা নহয়। তেওঁলোকৰ 2016ত AGP, গণশক্তি আৰু BJP, BPF 4টা দলে এলায়েন্স কৰি পেলাই অসমত চৰকাৰ বনাইছে। গতিকে এতিয়া যদি AIDF কংগ্ৰেছ বা অন্যান্য যিবোৰ ধৰ্ম নিৰপেক্ষ শক্তি আছে, এই শক্তিবোৰে যদি এলায়েন্স কৰি পেলাই এখন চৰকাৰ বনাবৰ কাৰণে আগবাঢ়ি যাব বিচাৰে বা কৰিব বিচাৰে, এলায়েন্স এটা কৰিব বিচাৰে বা এলায়েন্স কৰি ৰাজনৈতিক যিটো প্ৰতিদ্বন্দ্বিতা তাত নামিব বিচাৰে, তেতিয়াহ'লে তাত তেওঁলোকৰ ইমান আপত্তি কিয়? আৰু যদি অশুভ হয় তেতিয়াহ'লে মই BJPক ইয়াৰ পৰা প্ৰশ্ন কৰোঁ যে যদি AIDF কংগ্ৰেছৰ এলায়েন্সটো ইয়াত অশুভ হয়, তেতিয়াহ'লে মই BJPক প্ৰশ্ন কৰোঁ, কাশ্মীৰত আপোনালোকে PDPৰ লগত এলায়েন্স, মেহবুবা মুফতিৰ লগত এলায়েন্স যেতিয়া কৰিছিলে, সেইটো কোনটো শুভ এলায়েন্স আছিলে? মেহবুবা মুফতি সেইটো ৰাজনৈতিক দলৰ মুৰব্বী, যিটো ৰাজনৈতিক দলে আফজল গুৰুক শ্বহীদ ঘোষণা কৰিছিলে, আৰু তেওঁলোকক বিচ্ছিন্নতাবাদী দল বুলি সমগ্ৰ ভাৰতবৰ্ষই জানে বা কয় বা অভিযোগ কৰে। তেনে এটা ৰাজনৈতিক দলৰ লগত চৰকাৰ চলাই পেলাই যেতিয়া কাশ্মীৰত চৰকাৰ চলাইছিলে আৰু কিছুদিন আগলৈকে তেওঁলোকৰ চৰকাৰ আছিলে, তেতিয়া তেওঁলোকৰ কোনটো শুভ এলায়েন্স আছিলে? এই কথাখিনি BJPয়ে উত্তৰ দিয়াটো আৰু তেওঁলোকে মনত ৰখাটো উচিত বুলি মই আজিৰ তাৰিখত ভাবোঁ। দিলীপ শৰ্মা ডাঙৰ, আপোনাৰ ওচৰলৈ যাম। নতুনত্ব কি থাকিব কংগ্ৰেছত যে ৰাইজৰ আশ্বাস বিশ্বাস সকলোবোৰ আপোনালোকে ঘূৰাই আনিব পাৰিব এলায়েন্সৰ বাহিৰে আপোনালোকৰ তৰফৰ পৰা? কেনেধৰণে যাব? কি কি যুক্তি আছে আপোনালোকৰ ওচৰত? আমি প্ৰথম কথাটো হৈছে কি, চাওক, আজি BJP চৰকাৰখনে যোৱা 2014ৰ পৰা যদি আমি চাওঁ, 14 বা 16 চনত তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিলে একো নকৰিলে। তেওঁলোকে যিমান কথা ক'লে সকলো কথাই যে একদম মিছা আছিল, তেওঁলোকৰ যে মিথ্যাচাৰ আছিল, এইটো মই নহয় আপুনি জানে, সকলো মানুহে জানে প্ৰত্যেকটো কথাই। তেওঁলোকে জাতি মাটি ভেটিৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ খননৰ পৰা টুইন টাৱাৰৰ পৰা যে দীঘলীয়া কাৰ্যকাল আছিল আপোনালোকৰ, হয় দীঘলীয়া কাৰ্যকাল আছে, আৰু সেইখন দেশ কিন্তু কংগ্ৰেছে বনাই থৈ গৈছে। আৰু সেই কংগ্ৰেছে বনোৱা দেশখনকে আকৌ তেওঁলোকে প্ৰশ্ন কৰে কংগ্ৰেছে কি কৰিলে। আজি আপোনাৰ গুৱাহাটী বিমানবন্দৰ, দিলীপ শৰ্মা আপুনি ক'ব দিয়ক, গুৱাহাটী বিমানবন্দৰৰ দৰে আজি এটা বিমানবন্দৰ তেওঁলোকে 1300 কোটি টকা খৰচ কৰি কেন্দ্ৰীয় চৰকাৰে আদানীৰ দৰে এগৰাকী পুঁজিপতিক লিজত দিলে, আৰু তেওঁলোকে তাত এয়াৰপৰ্টত নামিব। বিৰতিৰ সময় হৈছে, বিৰতিৰ পৰা উভতি আহি এইখিনি কথাকে আপুনি সম্পূৰ্ণ কৰিব। গতিকে অনুষ্ঠানত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহি আমি কথা পাতিম। দিলীপ শৰ্মা ডাঙৰীয়াৰ কথা যিহেতু আধৰুৱা হৈ ৰৈছে, লৈছো এটি বিৰতি।
বিৰতিৰ পাছত উভতি আহিছোঁ আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে যিহেতু আপুনি আপোনাৰ কথা আধৰুৱা হৈ ৰৈছিল আমি শুনিম মই এইটো কথা কৈছিলোঁ যে এই দেশখন নিৰ্মাণ কৰিছে কংগ্ৰেছে প্ৰায় 49-50 বছৰ শাসন কৰি দেশখন নিৰ্মাণ কৰি লৈছে বিভিন্ন সম্পদ গঢ়িছে এটা সম্পদ সৃষ্টি কৰিছে আপুনি একদম IIT IIMৰ পৰা যদি আৰম্ভ কৰে বিমানবন্দৰৰ পৰা আৰম্ভ কৰে সমস্ত সভাপতি ৰিপুন বৰা ডাঙৰীয়া ডিমাণ্ড কৰিছে কাৰণ ৰিপুন বৰাই কৈছে যে ৰেল কংগ্ৰেছে বনালে এৰোপ্লেন কংগ্ৰেছে বনালে এইখিনি ৰিপুন বৰা ডাঙৰীয়া কৈছে মই কৈলো সমগ্ৰ আন্তঃগাঁথনি এইখন দেশত কংগ্ৰেছে নিৰ্মাণ কৰিছে বিজেপিয়ে কি কৰিলে বিভিন্ন প্ৰতিশ্ৰুতি দিলে 14 আৰু 16ত এনেকুৱা কিছুমান কথা কোৱা আৰম্ভ কৰি দিলে আমি কংগ্ৰেছীবিলাকে কিছু প্ৰতিয়ন গৈছিলোঁ যে এইবাৰ সঁচাকৈ অসম বেলেগ ধৰণৰ হ'ব ব্ৰহ্মপুত্ৰ খনন কৰিব এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব টুইন টাৱাৰ এইটো গোটেই ভাৰতবৰ্ষতে নাই এনেকুৱা তেওঁলোকে বনাব মই বিদেশী এটা কথা নকওঁ 23 লাখ নিবৰক চাকৰি দিব কিবা সোণ দিব মহিলাবোৰক ছোৱালী বিয়া হ'লে সোণ দিব স্কুটি দিব আমাৰ ৰঙিয়াৰ এপলো মিলত 10 কোটি টকা দিব কাগজ কল কেইটা মানে পুনৰুজ্জীৱিত কৰিব কিমান প্ৰতিশ্ৰুতি আপুনি মানে ভাৰতবৰ্ষৰ 300 বছৰৰ ইতিহাস আৰু ক'বই নোৱাৰো ভাৰতবৰ্ষৰ 300 বছৰৰ ইতিহাসত মই কৈছো ভাৰতবৰ্ষৰ 300 বছৰৰ ইতিহাসত বিজেপিয়ে ৰেকৰ্ড কৰিছে 6 বছৰত যিমান প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি দিলে এইটো ৰেকৰ্ড হৈ গ'ল ইমান ভাৰতবৰ্ষত চাওক আজি 47 চনৰ পিছৰ পৰা কংগ্ৰেছৰ বাহিৰৰ বেলেগে শাসন কৰিছিলতো বেলেগ দলবিলাক আছিলতো অলপ সময়ৰ কাৰণে কংগ্ৰেছে প্ৰায় ধৰা 50 বছৰ শাসন কৰিছে বিজেপিৰ পৰা এতিয়া 12 বছৰ প্লাছ 12 প্লাছ আচ্ছা সকলো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি যেনেকে দিয়ে প্ৰতিশ্ৰুতি কিয় হৈ ৰয় বাৰু এটা কথা আপুনি মোক সুধিছে মই উত্তৰ দিছো গতিকে এই গোটেই আজি বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিলে আপোনালোকে কওক কোনটো প্ৰতিশ্ৰুতি পালন কৰিলে এই তেওঁলোকৰ যিটো চূড়ান্ত ব্যৰ্থতা তেওঁলোকে জনসাধাৰণৰ প্ৰতি যিটো দায়িত্ব গ্ৰহণ নকৰিলে কথা ক'লে তেওঁলোকে মাত্ৰ শ্লোগান দিলে কথা ক'লে ডাঙৰ 23 লাখ নিবনুৱাক চাকৰি দিম তেওঁলোকৰ দিনতে আটাইতকৈ বেছি চাকৰি গৈছে মানুহৰ আচ্ছা স্কুটিটো এটা সমালোচনা হৈছে কিন্তু স্কুটি সোণ দিয়া আৰু মই আপোনাৰ চাওক ৰঙিয়াৰ এপলো মিল 10 কোটি টকা দিম বুলি কৈছিল আৰু সেইদিনা ৰঙিয়াত এনেকুৱা এটা পৰিৱেশ হৈছিল যে মানে আবতৰীয়া এটা দেৱালী পাতিছিল উৎসৱ এটা আপুনি খবৰ লওক মই নকওঁ আপুনি খবৰ লওক যে ৰঙিয়াত 10 কোটি টকা এপলো মিলে পালে নে নাই এনেকুৱা বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি যোৱা 6টা বছৰত এনেকুৱা তেওঁলোকে ৰেকৰ্ড কৰিছে 300 বছৰতো এনেকুৱা কোনো আনকি ব্ৰিটিছৰ এইটো কোৱা নাছিল মোৰ তেনেকুৱা এটা ধাৰণা হৈছে আপুনি কিন্তু আজি অকল মোৰটো শুনি লওক আমি কংগ্ৰেছে কৈছো তেওঁলোকৰ এয়া মোৰটো শুনক আমাৰ কংগ্ৰেছৰ বক্তব্য আছে বিজেপিৰ এয়া ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে আমি মানুহক সংগঠিত কৰিম আৰু এটা কথা কংগ্ৰেছে প্ৰতিশ্ৰুতি দিব নালাগে অসমৰ জনসাধাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে জানে যে কংগ্ৰেছে আহিলে কাম কৰিব কংগ্ৰেছ কাম কৰা দল সেইকাৰণে কংগ্ৰেছে একো প্ৰতিশ্ৰুতি লৈ ৰাইজৰ আহিব ডেফিনেটলি আহিব আমাৰ ষ্ট্ৰেটেজি আছে আমাৰ প্লেনিং আছে আজি চাওক আমাৰ এটা পৰিকল্পনা আছে আমাৰ সেইবোৰ ষ্ট্ৰেটেজি বনাই আছে নিৰ্বাচনৰ সময়ত আমি যিবোৰ কথা কম সেইবোৰ আমি আজি এনেই মুখেৰে কৈ দিয়া কথা নহয় আমি সেইবোৰ ৰিচাৰ্চ কৰিছো আমি এইবোৰ কথা পাতিছো যে এইখিনি কাম কৰিলে ৰাজ্যখনৰ উন্নয়ন হ'ব এইখিনি কাম কৰিলে সাধাৰণ মানুহৰ উন্নতি সাধন কৰিব আমাৰ এটা ন্যায় আঁচনি আছে আমি প্ৰতিটো দুখীয়া পৰিয়ালক আমি 7,500 টকাকৈ প্ৰতি মাহে আমি দিবলৈ আমি দাবী আছে এইবোৰ যে তেতিয়া মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িলে সেইবোৰ মানুহৰ অৱস্থা ভাল হ'ব মাৰ্কেট চলিব আমাৰ কথাটো এনেকুৱা আমাৰ বহুত বক্তব্য আছে আমি এইখিনি কথা আমাৰ অৰ্থনৈতিক এজেণ্ডা আছে কাৰণ কংগ্ৰেছে সদায় অৰ্থনৈতিক এজেণ্ডা চলে কংগ্ৰেছে মন্দিৰ মছজিদৰ ৰাজনীতি নকৰে কংগ্ৰেছে হিন্দু মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছে অসমীয়া বঙালী ৰাজনীতি নকৰে কংগ্ৰেছে কৰে আন্তঃগাঁথনি নিৰ্মাণৰ ৰাজনীতি কংগ্ৰেছে কৰে দেশ নিৰ্মাণৰ ৰাজনীতি যিখন দেশত বিজেপিয়ে যি চিঞৰ বাখৰ কৰিছে সেইখন দেশ নিৰ্মাণ কৰিছে কংগ্ৰেছে মই আপোনাক এটা উদাহৰণ দিলোঁ গুৱাহাটী বিমানবন্দৰ তেওঁলোকে সেই বিমানবন্দৰতে নামে তেওঁলোকৰ নেতাবোৰ আহি আকৌ বাহিৰত সাংবাদিকক সোধে কংগ্ৰেছে 50 বছৰ কি কৰিলে আৰে তোমালোকে যিটো বিমানবন্দৰত নামিছা সেই বিমানবন্দৰটো কংগ্ৰেছে বনাই থৈ গৈছে আৰু সেইটো তোমালোকে বিক্ৰী কৰিবলৈ লৈছা মানে বিজেপিৰ পৰিকল্পনাটো হৈছে মানে সম্পত্তি বিক্ৰী কৰি দেশ চলাব আৰু কংগ্ৰেছে সেই সম্পত্তিবোৰ নিৰ্মাণ কৰি গৈছিল নিৰবিচ্ছিন্নভাৱে নীৰৱে কাম কৰি এইখন দেশত আৰু মই আপোনাক আৰু এটা উদাহৰণ দিওঁ এতিয়া চাওক কৰোনা সময়ত জিডিপি মাইনাছ আছে জিডিপি মাইনাছ আছে বহুত দেৰি কৈ আছে কাৰণে যদি আপুনি ইমানখিনি কৈছে 5 মিনিট সময় কৈ আছে 70 বছৰৰ কাৰণে মই 1 ঘণ্টা ক'ব লাগিব আৰু দিলীপ শৰ্মাই শুনাৰ ধৈৰ্য ৰাখিব লাগিব ডিষ্টাৰ্ব কৰা নাই আপুনি ইমানখিনি ক'লে এটা উত্তৰ যদি মই নিদিওঁ তেতিয়াহ'লে মোক উত্তৰ দিয়া সুযোগটো আপুনি দিব লাগিব আপুনি আপোনাৰ ধৈৰ্য ৰাখক আপোনাৰ ৰিপুন বৰা যিজন আপোনালোকৰ বৰ্তমানৰ সভাপতি তিহাৰ জেল ফেৰক
ৰিপুণ বৰা ডাঙৰীয়াই নিজ মুখে ক'লে তিহাৰ জেল ফেৰত ৰিপুণ বৰাই মুখেৰে ক'লে এৰোপ্লেন বোলে কংগ্ৰেছে বনালে ৰিপুণ বৰাই ক'লে ৰেল বোলে কংগ্ৰেছে বনালে ৰিপুণ বৰাই ক'লে টেলিফোন বোলে কংগ্ৰেছে বনালে আৰু যিটো ৰাজনৈতিক দল কংগ্ৰেছ এই ৰাজনৈতিক দলে ৰাতিটোৰ ভিতৰত চহী মাৰি 55 লাখ বাংলাদেশী ভাৰতীয় নাগৰিক বনালে 55 লাখ মানুহক আপোনালোকৰ এইবোৰ কথাবোৰ মানুহৰ বিশ্বাস নাই আপোনালোকৰ গৃহমন্ত্ৰী আপুনি মোক ক'বলৈ দিয়ক মই কোৱাৰ পিছত আপুনি কৈ আছে এইখন আপোনালোকৰ দলৰ প্ৰাক্তন সভাপতি জেল খাটি আজি মন্ত্ৰী হৈ আছে আপোনালোকৰ দলৰ প্ৰাক্তন সভাপতিয়ে প্ৰয়াততে জেল খাটিছিল আপোনালোকৰ বেয়া নালাগে বেলেগক ক'ব কাৰণে আপোনালোকৰ কিমান ৰিপুণ বৰা নহয় তিহাৰ জেল ফেৰত আপোনালোকৰ নেতা ৰিপুণ বৰা তিহাৰ জেল ফেৰত নহয় জানো আপোনালোকৰ লিষ্ট আপোনালোকৰ সভাপতি আৰু ৰিপুণ বৰা ৰিপুণ বৰা তিহাৰ জেল ফেৰত হয় নে নহয় আপোনালোকে ন্যায়ালয়ক অৱমাননা কৰাব ৰিপুণ বৰাই কৈছিল নে নাই হেলিকপ্টাৰ প্লেন আমি বনাইছো ৰিপুণ বৰাই কৈছিল নে নাই ৰেল আমি বনাইছো ৰিপুণ বৰাই কৈছিল নে নাই বুলি কয় টেলিফোন আমি বনাইছো কংগ্ৰেছে বনাব কৈছিল নে নাই এতিয়া শুনক কংগ্ৰেছে কি কি কৰিলে শুনক ৰিপুণ বৰা ক্লিন চিট দিছে ৰিপুণ বৰা কংগ্ৰেছে কি কৰিলে শুনক ৰাইডান কৰিছে ৰিপুণ বৰা কংগ্ৰেছে কৰিলে কি যদি ৰিপুণ বৰা বক্তব্য ৰাখে আপোনালোকে ন্যায়ালয়ক কৰাব গতিকে আপোনালোকে ন্যায়ালয়ক সন্মান জনোৱাৰ আপোনালোকে নিবিচাৰে এতিয়া এটা কথা হ'ল দিলীপ শৰ্মা ডাঙৰীয়া আৱাল ডাঙৰীয়া এটা কথা নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ আগে আগে আমি হিন্দু মুছলমানৰ পলিটিক্স কৰা নাই কংগ্ৰেছে বাংলাদেশী মুছলমান আনি স্বাধীনতাৰ পিছৰ পৰা অসমত সংস্থাপিত কৰিছে আপোনালোকে অসমীয়া প্ৰফুল্ল গুচি গ'ল কথা শুনাৰ আপোনাৰ ধৈৰ্য নাই কথা শুনাৰ ধৈৰ্য নাই অভদ্ৰ কংগ্ৰেছৰ প্ৰতিনিধি দিলীপ শৰ্মা ডাঙৰীয়া আপুনি কথা শুনাৰ ধৈৰ্য নাই অলপ ৰ'ব আপোনালোক কথা হৈছে যে নিৰ্বাচনৰ পূৰ্বে আমি যেতিয়া আলোচনা অনুষ্ঠিত কৰোঁ প্ৰতিবাৰে দেখিবলৈ পোৱা যায় যে ইটোৱে সিটো দললৈ বোকা ছটিয়াই কোনে কি কৰা নাই কোনে কি কৰিছে তাকে লৈ যিখন চৰ্চা আৰম্ভ হয় যিখন তালিকা আহে তাত দেখিবলৈ পোৱা যায় যে কোনো এটা দলে আচলতে কৰিব পৰা একোৱেই নাই নিবনুৱা সমস্যা বানপানী সমস্যা সেই সমস্যাবোৰ ক'ত গ'ল য'ত আপোনালোকে ৰাম মন্দিৰ মছজিদ লৈ বা ইটোৱে সিটো দলক আপোনালোকে গালি মাৰি বহি আছে সুৰক্ষা দিবৰ কাৰণে ৰাজনীতি কৰি আছো এই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী কৈছে অসম বিৰোধী ভাষা বিৰোধী জাতি বিৰোধী স্বৈৰাচাৰী এইবিলাক কথা কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে তেতিয়াহ'লে শুনক অসমৰ যি মাটিৰ পট্টা দিয়া হৈছে খিলঞ্জীয়া মানুহক কংগ্ৰেছে 70 বছৰে অসমীয়া মানুহক মাটিৰ পট্টা নিদিলে কংগ্ৰেছে মাটিৰ পট্টা দিলে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰাক 85 জনত চহী মাৰি 55 লাখক অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিক বনাই মাটিৰ পট্টা দিলে কিন্তু এইখন চৰকাৰে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াক মাটিৰ পট্টা দিছে এইখন চৰকাৰে সত্ৰৰ বেদখল উচ্ছেদ কৰিছে কংগ্ৰেছে আনি কংগ্ৰেছৰ শাসনকালত অসমৰ মূল সংস্কৃতিৰ ভেটি সেই সত্ৰসমূহ কংগ্ৰেছৰ উদ্যোগত বাংলাদেশী মুছলমানৰ দ্বাৰা বেদখল কৰোৱা হ'ল সেই বেদখল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত উচ্ছেদ কৰা হৈছে কাজিৰঙাত বেদখল হ'ল সেই বেদখল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত উচ্ছেদ কৰা হৈছে এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত অসমৰ শিক্ষা অনুষ্ঠানত মাতৃভাষা অসমীয়া ভাষা মাতৃভাষাক বাধ্যতামূলক কৰা হৈছে এইবিলাক ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত কৰা হৈছে মিত্ৰজোঁটৰ চৰকাৰৰ দিনত কৰা হৈছে ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে অসম সাহিত্য সভালৈ 10 কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে বড়ো সাহিত্য সভাক 5 কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহলৈ 3 কোটিকৈ টকা আগবঢ়োৱা হৈছে কিন্তু কংগ্ৰেছে কেৱল বাংলাদেশী মুছলমানক টুখন কৰোঁতে দিন গ'ল যোৱা 70 বছৰে এই কংগ্ৰেছ দলটোৱে অসমত বাংলাদেশী সংস্থাপনৰ বাদে একো কামেই নকৰিলে এই অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰা বাংলাদেশী কানিয়াত সংস্থাপিত কৰা কামটোৱে কংগ্ৰেছ দলে কৰিছে যিগৰাকী ৰিপুণ বৰাই কয় এৰোপ্লেন আমি বনালো যিগৰাকী ৰিপুণ বৰাই কয় আমি টেলিফোন বনালো যিগৰাকী ৰিপুণ বৰাই কয় ৰেল আমি বনালো সেইগৰাকী ৰিপুণ বৰা হৈছে
তিহাৰ জেল ফেৰত মই 100 বাৰ কম নখাম। ৰিপুন বৰা তিহাৰ জেল মই ফেৰত কিন্তু আপোনাক আজি নখাম। ইউনিয়ন আপোনাক কংগ্ৰেছৰ নখাম। ঐক্যবদ্ধতা হৈছে মই- তাত আমাৰ ক'বলগীয়া নাই মই আপোনাক আমাৰ নখাম। ক'বলগীয়া নাই আমাৰ ইউনিয়ন দলৰ সভাপতি কংগ্ৰেছ যদি কোনোবাই এনেকুৱা ঐক্যবদ্ধভাৱে অৱমাননা কৰে, ৰাজনৈতিকভাৱে এক মিনিট, মুখামুখি হওক ডাঙৰীয়া, তাত আমাৰ ক'বলগীয়া নাই ডাঙৰীয়া, আমাৰ ক'বলগীয়া আছে মমিনুল আলম অসমীয়া ডাঙৰীয়া, জাতিক ডাঙৰীয়া, অসমীয়া আপুনি জাতিক আমাৰ কথা শুনক ডাঙৰীয়া, অলপ বাংলাদেশী আপোনাৰ এনেকুৱা কথা বাংলাদেশী শুনিব নহয়। মুছলমানৰ হাতত গতাই দিবৰ ডাঙৰীয়া। কাৰণে কংগ্ৰেছে যি পৰিকল্পনা লৈছে তাত আমাৰ ক'বলগীয়া আছে চৰকাৰ কংগ্ৰেছৰ আছে নেকি? চৰকাৰ কংগ্ৰেছৰ আছে নেকি? চৰকাৰ কংগ্ৰেছৰ আছে নেকি? চৰকাৰ কংগ্ৰেছৰ আছে নেকি? চৰকাৰ আপোনালোকৰ আছে, চৰকাৰ বিজেপিৰ আছে। এই কথাখিনি এই একেখিনি কথা এই একেখিনি কথা মমিনুল আলম ডাঙৰীয়া ইয়াত চিঞৰি থকাতকৈ তেখেতৰ চৰকাৰে পদত্যাগ কৰক। আপোনাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰক এই মুহূৰ্তত। যদি অসমত বাংলাদেশী আছে, যদি অসমত বাংলাদেশী আছে, যদি অসমত মুছলমান বাংলাদেশী আছে, তেতিয়াহ'লে আপোনাৰ চৰকাৰে কি কৰি আছে? ক'ত গ'ল আপোনাৰ গৃহ বিভাগ? ক'ত গ'ল আপোনাৰ চৰকাৰ? আৰু আপোনাৰ চৰকাৰে শুনক, আপোনাৰ চৰকাৰে অতি নিৰ্লজ্জভাৱে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ কাৰণে কাৰণে আপুনি অসমৰ 5জনকে পাহুৱাল ডেকাক হত্যা কৰি পেলাই ইয়াত হিন্দু বাংলাদেশী সংস্থাপন দিবৰ কাৰণে আপোনালোকে আইন প্ৰণয়ন কৰিছে। এই কথাটো পাহৰি নাযাব, এই কথাটো পাহৰি নাযাব। বাংলাদেশীৰ প্ৰবক্তা হ'ল বিজেপি, বাংলাদেশীৰ প্ৰবক্তা হ'ল মমিনুল আলম, বাংলাদেশীৰ প্ৰবক্তা হ'ল অসম চৰকাৰ, বাংলাদেশীৰ প্ৰবক্তা হ'ল বিজেপিৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ। আৰু আপোনালোকে কোনখন মুখেৰে কয় কোনখন মুখেৰে আপোনালোকে আপুনি হিন্দু বাংলাদেশীৰ প্ৰতিনিধি কোনখন মুখেৰে যিখন মুখেৰে খিলঞ্জীয়াৰ কথা কয় সেইখন মুখেৰে খিলঞ্জীয়া আপোনালোকে সৰ্বনাশ কৰিছে। খিলঞ্জীয়াৰ মাটি ভেটি আপোনালোকে উচ্ছন কৰিছে। কথাবোৰ পাহৰি নাযাব। আপুনি অসমৰ সমাজ জীৱন ভাগ ভাগ কৰি আপোনালোকে যিটো অসমৰ অৱস্থা কৰিছে সেই কথাটো আপোনালোকে পাহৰি নাযাব। বাংলাদেশীৰ প্ৰবক্তাখিনি আমি কৰা নাই, আপোনালোকে কৰিছে, আপোনাৰ দলে কৰিছে, আপোনাৰ চৰকাৰে কৰিছে, তাৰ কাৰণে আইন প্ৰণয়ন কৰিছে। আৰু আপুনি যিটো জাতি মাটি ভেটিৰ কথা কয় কোনখন মুখেৰে কয় আপোনালোকে লাজ লাগিব লাগিছিল। আপোনালোকৰ লাজ লাগিব লাগিছিল। অসমীয়া জাতিক আপোনালোকে মুখলৈকে ঠেলি অসমীয়া জাতিক শেষ কৰি পেলাইছে। সেই জাতিক উদ্ধাৰৰ কাৰণে আজিৰ তাৰিখত আপোনালোকৰ দৰে খিলঞ্জীয়া জাতি যদি অসমীয়া জাতি হয়, আপুনি হ'ব পাৰে বাংলাদেশী মূলৰ প্ৰবক্তা, আপোনাৰ জাতি হ'ব পাৰে বাংলাদেশী, মোৰ জাতি মোৰ অসমীয়া, চব আমি অসমীয়া কথা পাহৰি আপুনি কিয় প্ৰশ্ন কৰিব মোক জাতি কি বুলি? কিয় প্ৰশ্ন কৰিব? আপোনাৰ সন্দেহ আছে নেকি? অসমীয়া আপোনাৰ সন্দেহ আছে নেকি? আপুনি যেতিয়ালৈকে খোলা খুলি মই অসমীয়া হয় তাত আপোনাৰ 1% সন্দেহ থাকিব নোৱাৰে। মই বাংলাদেশী কোনদিন প্ৰবক্তা কৰা নাই, আপোনালোকে মোৰ ক'বলগীয়া আছে। এতিয়া কথাটো হৈছে কি চাওক, মই যথেষ্ট যে লাজেই পাইছোঁ, কাৰণ আজি বিজেপিৰ প্ৰতিনিধিজনৰ যিবিলাক বক্তব্য মানুহ ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ তেখেতৰ যিটো প্ৰৱণতা, এইবিলাক তেখেতসকলৰ হৈছে এটা হতাশাৰ বহিঃপ্ৰকাশ। তেওঁলোকে হতাশ হৈ গৈছে। এতিয়া নক'ব, এতিয়া নক'ব, মই কৈ আছোঁ তেখেতক মোক ক'বলৈ দিয়ক, তেখেতৰ মন থাকিব তেখেতে যদি কথা কয় আমি কথা নকওঁ, কাৰণ মোৰ এটা মান সন্মানৰ কথা আছে। আমি এনেকুৱা চাওক এটা বাৰু সন্মানৰ কথা আছে আৰু গতিকে আমি এনেকুৱা বহুৱা হ'ব নোৱাৰো তেখেতৰ দৰে। আৰু তেখেতে মানে সঁচা কথা কৈছো, সত্য কথা দিয়ক আপুনি। এইখন চৰকাৰে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছে। আপুনি 2 মিনিট সময় দিয়ক। এইখন চৰকাৰে যিটো পট্টা দিছে খিলঞ্জীয়াক, এইখন চৰকাৰে বেদখল উচ্ছেদ কৰিছে। উচ্ছেদ কৰা এইখিনি বহুৱালি নেকি? মোক ক'বলৈ দিয়ক, এইখিনি বহুৱালি নেকি? আপুনি যে কৈছে বহুৱালি, আপোনালোকে দিয়া প্ৰতিশ্ৰুতি এটা পালন উচ্ছেদ কৰি অশান্তি কৰিছিলে। কোনে কাৰ কথা এতিয়া মই কৈছো, মই তেখেতসকলক বহুৱালি প্ৰমাণ কৰি আছো, মই তেখেতসকলক বহুৱালি প্ৰমাণ কৰি আছো। শুনক,
তেখেতসকল বহুৱালি ডেফিনেটলি তেখেত বহুৱা তেখেতসকল হৈছে এটা ডাঙৰ এতিয়া কিন্তু বিৰতি হৈছে এক মিনিট মই এটা বিৰতি লওঁ অনুষ্ঠানত এইখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতি স্বাগতম বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি যেহেতু বিভিন্ন ধৰণৰ ৰাজনীতি সন্দৰ্ভত বিষয় আমি লৈছিলোঁ কিন্তু দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাৰৰ দৰে সাধাৰণতে নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ বোকা ছটিওৱা খেল আৰম্ভ হয় কোনে কি কৰা নাই তাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হয় আৰু সেই তালিকালৈ ৰাইজৰ মাজলৈ যোৱাৰ এটা প্ৰয়াস কৰা হয় দিলীপ ভ্ৰমণ ডাঙৰ আপোনাৰ ওচৰলৈ আহিছোঁ কথাটো এনেকুৱা আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কিছুমান ইয়াত মানে নক'বলগীয়া কথা বা আপত্তিজনক কথা কোৱা মোৰ অনুভৱ হৈছে প্ৰথম কথা তেখেতে ব্যক্তিগতভাৱে আক্ৰমণ কৰে যিটো উচিত নহয় মানুহক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে আজি জেহৰুল ইছলামক জাতিৰ কথা সুধিছে জেহৰুল ইছলাম অসমীয়া সকলোৱে জানে এইবিলাক কথা শোভা নাপায় ভাল হোৱা উচিত হোৱা নাই মই উচিত নাই হোৱা বুলি কৈছোঁ 2 নম্বৰ কথা কৈছে ৰিপুন বৰা ডাঙৰীয়াৰ বিষয়টোক লৈ কৈছে ৰিপুন বৰা ডাঙৰীয়া তিহাৰ জেল ফেৰত ৰিপুন বৰা ডাঙৰীয়াৰ সেই বিষয়টো সমগ্ৰ দেশে জানে সমগ্ৰ দেশৰ মানুহে জানে তেখেতৰ যিটো ঘটনা সংঘটিত হৈ গৈছিল তাৰপিছত দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে তেখেতক ক্লিন চিট দিলে তেখেত এতিয়া সম্পূৰ্ণ এই বিষয়ৰ পৰা মুক্ত কালিলৈ যদি আমি ৰিপুন বৰা ডাঙৰীয়াক পুনৰ তিহাৰ জেল ফেৰত বুলি ইটিকিং কৰোঁ আমি ন্যায়ালয়ক অৱমাননা কৰা হ'ব চিধা কথা ন্যায়ালয়ক তাৰমানে আমি ন্যায়ালয়ক সন্মান জনাব বিচৰা নাই ন্যায়ালয়ৰ প্ৰতি আমাৰ কোনো শ্ৰদ্ধা নাই আমি গণতন্ত্ৰ নামানো আমি ন্যায়ালয়ক শ্ৰদ্ধা নকৰোঁ ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ কোনো আস্থা নাই সেইটোৱে প্ৰমাণ হ'ব কাৰণ ৰিপুন বৰা ডাঙৰীয়া সম্পূৰ্ণ ক্লিন চিট পাইছে ইয়াত তেখেতৰ এতিয়া কোনো বিষয় জড়িত হৈ থকা নাই এই কথাবোৰ অত্যন্ত আপত্তিজনক কথা মমিনুল আলম ডাঙৰীয়া আমাৰ প্ৰতিনিধিজনে কৈছে মই ভাবিছোঁ যে এনেকুৱা কথা ভৱিষ্যতে নক'লে ভাল হ'ব কাৰণ মানুহে এইবোৰ বেয়া মেছেজ যায় বেয়া মেছেজ মিনছ মই এইটো কৈছোঁ যে এটা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে যদি তেখেতে ন্যায়িক ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰদৰ্শন নকৰে সাধাৰণ মানুহৰ কি আস্থা থাকিব এতিয়া আমি সেই ন্যায়িক ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰাটো আমাৰ উচিত 2-3 নম্বৰ কথা তেখেতসকলৰ দলৰ বহুত আছে আমিতো হিচাপ দিবলৈ যোৱা নাই তেখেতসকলতো তেনেকুৱা নেতা বহুত আছে জেল খাটি আহি আজি মন্ত্ৰী হৈ আছে তেখেতসকলৰ দলৰ সভাপতিটো আছে তেনেকৈ জেল খাটি মন্ত্ৰী সভাপতি আছে আমিতো ক'বলৈ যোৱা নাই সেইবোৰ আমি হিচাপ আমি ব্যক্তিগতভাৱে মানুহক আক্ৰমণ কৰাটো কংগ্ৰেছৰ কোনো এইটো নীতি নহয় কংগ্ৰেছে কেতিয়াও মানুহক ব্যক্তিগতভাৱে আক্ৰমণ নকৰে আৰু ব্যক্তিগতভাৱে মানুহে আক্ৰমণ কেতিয়া কৰে যেতিয়া মানুহ হতাশাগ্ৰস্ততাত ভুকে কাৰণ মই তেতিয়াই কৈছোঁ যে কংগ্ৰেছে এইবোৰ ৰাজনীতি নকৰে কংগ্ৰেছে ৰাজনীতি কৰে নিৰ্মাণৰ ৰাজনীতি তেখেতে বিভিন্ন কথা কৈছে আজি পট্টা দিছে ঠিক আছে যদি ভাল কাম কৰিছে ভাল আছে আজি তেখেতে বিদেশী তেওঁ কৈছে যে মানে সত্ৰৰ পৰা বা বেদখলকাৰী হৈছে চৰকাৰ কংগ্ৰেছৰ নেকি এতিয়া 2014 চনৰ আমি যদি কওঁ তেখেতে কৈছে বহুৱা শব্দটোক লৈ 100% বহুৱালি 2014 চনৰ 16 মে বিদেশী খেদিম বুলি তেখেতসকলে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীয়ে অসমত কৈ থৈ গুচি গ'ল উত্তৰ দিব আপুনি আমি একো তৰ্ক নকৰোঁ কৈ থৈ গুচি গ'ল 2014 চনৰ 16 মেৰ পিছত অসমৰ পৰা সকলো বিদেশী তালি দিবলৈ বান্ধিব লাগিব নেখেদিলে এটাও সত্ৰ মাটি বেদখল কৰিব লাগিব কিমান খেদিলে কিমান আজি ব্ৰহ্মপুত্ৰ খননৰ পৰা মই এই কথাবোৰ ক'লোঁ কোনটো তাৰিখে আঁচনি ৰূপায়ণ কৰিলে এইবোৰ বহুৱালি নহয় কি তেওঁলোকে এই কথাবোৰ ক'লে কিয় বেয়া পায় কিয় লাজ পায় তেওঁলোকে মিথ্যা চাই মিছা কথা আস্থা নাই আমি কংগ্ৰেছ দলে মই কৈছোঁ কংগ্ৰেছ দলে আমি ক'ব খুজিছোঁ যে কংগ্ৰেছ দলে খিলঞ্জীয়াক মাটিৰ পট্টা দিয়া সত্ৰৰ পৰা বেদখল উচ্ছেদ কৰা বিদ্যালয়ত মাতৃভাষা বাধ্যতামূলক কৰা অসম সাহিত্য সভাক 10 কোটি টকা দিয়া বড়ো সাহিত্য সভাক 5 কোটি টকা দিয়া অসমৰ বিভিন্ন জনগোষ্ঠীয় স্বায়ত্তশাসিত পৰিষদসমূহক লৈ পুঁজি আগবঢ়োৱা এই কামবিলাক এই চৰকাৰখনৰ এই কামবিলাক তেওঁ বহুৱা বুলি কৈছে গতিকে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যিটো কথা কৈছে যে আজি সত্ৰৰ পৰা বেদখল উচ্ছেদ কৰা সত্ৰলৈ প্ৰত্যেকখন সত্ৰলৈ মুঠতে 700 কোটিৰো অধিক টকা আগবঢ়োৱা হৈছে এইবিলাক যদি বহুৱালি হয় নিশ্চিতভাৱে কংগ্ৰেছে সেইখিনি বহুৱালিৰ কাম বুলিয়ে ভাবিব কাৰণ কংগ্ৰেছৰ যিটো চৰিত্ৰ কংগ্ৰেছৰ যিটো অতীত যোৱা 70 বছৰে অসমৰ মানুহে দেখি আছে কংগ্ৰেছে যোৱা 70টা বছৰত এটাই কাম কৰিলে অবৈধ নাগৰিকক কেনেকৈ সংস্থাপিত অসমত কৰিব পাৰি সেই কামটোৱে কংগ্ৰেছে কৰিছে আৰু সংস্থাপিত কৰোঁতে কাজিৰঙাৰ নিচিনা ৰাষ্ট্ৰীয় উদ্যানতো আনি মানুহ সোমোৱালে সত্ৰটো মানুহ সোমোৱালে আৰু আজি ভাৰতীয় জনতা পাৰ্টিয়ে সেই বেদখল উচ্ছেদ কৰিবলগীয়া হৈছে আৰু তেওঁলোকে কয় এইবিলাকক বাংলাদেশী বুলি ক'লে তেওঁলোকে লাজ পায় তেওঁলোকৰ গাত লাগে কাৰণ হয় এইবিলাক বাংলাদেশী নহয় কাগজে পত্ৰই তেওঁলোক ভাৰতীয় নাগৰিক কাৰণ 1985 চনত প্ৰফুল্ল মহন্ত ডাঙৰীয়া
ৰাজীৱ গান্ধীৰ উপস্থিতিত কংগ্ৰেছ আৰু প্ৰফুল্ল মহন্ত লগ লাগি যিখন চুক্তি কৰিলে সেই চুক্তিৰ যোগেদি প্ৰায় 55 লাখৰো অধিক অবৈধ নাগৰিকক ৰাতিৰ ভিতৰত নাগৰিকত্ব প্ৰদান কৰা হ'ল। নিশ্চিতভাৱে এই কামবিলাক কংগ্ৰেছে কৰিছে আৰু কংগ্ৰেছে কৰা এই কামবিলাক ভাল কাম। ভাৰতীয় জনতা পাৰ্টিয়ে আৰু যিখন চুক্তিৰ জৰিয়তে এখেতে কৈ আছে যে এই মানুহখিনিক ভাৰতীয়কৰণ কৰা হ'ল, সেই চুক্তিখন মোনাত ভৰাই পৰাই গুৱাহাটীৰ ৰাজপথত ঘূৰি ফুৰাজনে আজি অসমৰ মুখ্যমন্ত্ৰী। এই কথাষাৰ পাহৰি যাব নালাগে। খিলঞ্জীয়াৰ কথা কয়, যিখন চৰকাৰে খিলঞ্জীয়া মানুহক ৰাজপথত হত্যা কৰে, যিখন চৰকাৰে খিলঞ্জীয়া মানুহক ৰাজপথত উলংগ হবৰ কাৰণে বাধ্য কৰে, মই অসমীয়া হয় নে নহয় মমিনুল আৱালৰ দৰে নাগপুৰীয়া এজনৰ পৰা চাৰ্টিফিকেট লোৱাৰ প্ৰয়োজন নাই। মই অসমীয়া হয় নে নহয় এই কথাখিনি অসমৰ ৰাইজে জানে। মই আপোনাৰ পৰা কোনো চাৰ্টিফিকেট লোৱাৰ প্ৰশ্ন নাই, কোনো চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। মই অসমীয়া হয় নে নহয় মোৰ ইতিহাস খুচৰি চাব পিছফালে, মই অসমীয়া হয় নে নহয়। আপোনাৰ দৰে নাগপুৰীয়া আৰু বাংলাদেশী হিন্দুৰ প্ৰবক্তাৰ মুখৰ পৰা মোৰ চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই। মই দেহে দেহে অসমীয়া হয়, মই মনে প্ৰাণে অসমীয়া হয়, মোৰ 14 পুৰুষ অসমীয়া হয় আৰু অসমীয়া হৈ মৰিম। মই আপোনাৰ পৰা কোনো ধৰণৰ চাৰ্টিফিকেটৰ পৃষ্ঠপোষকতা মই নাগপুৰৰ পৰা ল'ব লগা মই এই মুহূৰ্তত নাই। আৰু বিজেপি আৰু নাগপুৰে অসমীয়া সমগ্ৰ সত্তাটোক আমি শেষ হ'ব নিদিওঁ, এই সত্তাটোক আমি শেষ হ'ব নিদিওঁ, অসমীয়া সত্তাটোক আমি কোনো কাৰণত শেষ হ'ব নিদিওঁ। অসমীয়া সত্তা অসমীয়া সগৌৰৱে জীয়াই থাকিব লাগিব। যিটো দলে আইনখন আনি অসমীয়া জাতি চিৰদিনৰ বাবে শেষ কৰিব গৈছে, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বংশধৰ আপোনালোক হয়, শ্যামাপ্ৰসাদ মুখাৰ্জী জিন্নাৰ বংশধৰ হয়। তিনিওগৰাকীকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা আমি বিদায় লৈছো। নমস্কাৰ।